Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSCৰ ফালৰ পৰা কি নতুন নটিফিকেশন আহিছে তাৰ ওপৰত মই জাস্ট আপোনালোকক এটা আপডেট দি দিছো কাৰণ মই প্ৰত্যেক মাহে এবাৰ বা দুবাৰ হলেও আপডেটস দিও কাৰণ যি সকলে APSCৰ ওয়েবসাইটটো ৰেগুলাৰ চেক নকৰে সো তেওঁলোকৰ কাৰণে সুবিধা হয় কাৰণ প্ৰত্যেকটো ৰিক্ৰুটমেন্টৰ কাৰণে এক্সট্ৰাকে ভিডিঅ' বনাটো পসিবল নহয় কাৰণ এদিনতে 4টা 5টা ওলাব পাৰে সো এটো কাৰণে এনেকে মই বনাই দিও সো APSC অফিচিয়েল ওয়েবসাইটটোত গলে মানে আপোনালোকে দেখিব লেটেস্ট আপডেটছত কি আছে সো ইয়াতে দেখিছে লিষ্ট অফ ক্যান্ডিডেটস ফৰ দি পোষ্ট অফ এসিস্ট্যান্ট প্ৰফেসৰ টেকনিক্যাল ইন স্টেট ইঞ্জিনিয়াৰিং colleges of Assam under higher education technical department yate ulaise list of candidates for the post of assistant professor technical tar bisot answer keys ulaise screening test or karone scientific officer under the director of forensic science Assam yate toxicology division of serology instrumentation division so yate apnalokor answer keys available hol junto screening test hoi goisile scientific officer so apnaloke nijor objection submit koribo paribo so yar pisor notification to hey answer keys khini junto official answer keys asile so tar karone so aru apnalokor jodi kiba doubt ase tele objection pur submit koribo pari yar through edi tar pisot aru eta ulale download intimation letter for interview viva post for the post of inspector of schools ভাইবা পোষ্টৰ কাৰণে ইনস্পেক্টৰ অফ স্কুল বা ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিচাৰ ডেপুটি ডাইৰেক্টৰ আন্ডাৰ আসাম এডুকেশ্যন সাৰ্ভিস আৰু সাইন্টিফিক অফিচাৰৰ এটো আনসাৰ কিজ ফৰ স্ক্ৰিনিং টেষ্ট হেখিনি হৈ গল সো বাকিখিনি অলপ পুৰণা আৰু এইখিনি আপোনালোকে অলৰেডি মই আপোনালোকৰ সৈতে শেয়াৰ কৰিছিলো বাকি অন্যতে এনেকুৱা লেটেস্ট আপডেটস নাই আপোনালোকৰ কালচাৰেল ডেভেলপমেন্ট অফিচাৰটোৰ পৰীক্ষা হোৱা বহুদিন হৈ গল ৰিজাল্টটো দিব লাগিছিল এতিয়া কিয়বা ইমান দেৰি হৈ আছে 6 মাহ মান হৈ গল সো এটোৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব লাগিছিল আসলতে সো এটো অলপ বেছি লেট হৈছে একচুয়ালি কালচাৰেল ডেভেলপমেন্ট অফিচাৰ আৰু লগতে আসাম হোম গাৰ্ড সাৰ্ভিসৰ যোনটো ৰিক্ৰুটমেন্টৰ কথা APSC এনুৱেল ক্যালেন্ডাৰ দিছিলে সো আসাম হোম গাৰ্ড সাৰ্ভিসৰো এডভাৰটাইজমেন্ট বা নটিফিকেশন আহিব লাগিছিল ইতিমধ্যে কিন্তু আহা নাই জুন জুলাই আছিল নেকি যোনখন এনুৱেল ক্যালেন্ডাৰ আছিল APSC কিন্তু আসাম হোম গাৰ্ড সাৰ্ভিসৰো এতিয়ালৈকে কোনো এডভাৰটাইজমেন্ট নাই কালচাৰেল ডেভেলপমেন্ট অফিচাৰৰ কোনো তেনেকুৱা এতিয়ালৈকে নাই আৰু APSC ৰিসাৰ্চ এসিস্ট্যান্ট ইন ফাইনান্স ডিপাৰ্টমেন্ট আৰু APSC কম্পিউটাৰ অপাৰেটৰ এই দুটা পৰীক্ষাৰো কোনো এতিয়ালৈকে নট কি বুলি কয় ইনফৰমেশন নাই তাৰ পিছত লগতে আৰু দুটা আপকামিং এক্সামস আছে টুৰিজম ডেভেলপমেন্ট অফিচাৰ আৰু চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ দুইটাৰে একো এতিয়ালৈকে নাই জুন জুলাই কৈছিলে কিন্তু APSCৰ যেটো মাজতে জেনাৰেল ইলেকশনস গল সো হেতু কাৰণে অকমান লেট হৈছে কিন্তু কথাটো হল যে হুনকালে পাতি দিলে ভাল আৰু কিন্তু মোস্ট প্ৰবেবলি CDPO আৰু যোনটো টুৰিজম ডেভেলপমেন্ট অফিচাৰ আছে হেতু জুলাই মাহত পসিবিলিটি মই অলপ কম দেখিছো কাৰণ এতিয়ালৈকে যেটো নটিফিকেশন নাই আৰু জুলাই লাষ্টৰ ফালেটো APSC কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশন আছে 2023 বেটছৰ কাৰণে সো জুলাইত পসিবিলিটি কম দেখিছো আগষ্ট মাহত CDPO আৰু টুৰিজম ডেভেলপমেন্ট অফিচাৰ পৰীক্ষা আপোনালোকে এক্সপেক্ট কৰিব পাৰে খালি কম্পিউটাৰ অপাৰেটৰ পৰীক্ষাটো এতিয়া যেটো APSCৰ নিজৰ অফিস যোনটো কেম্পাছতে অফিস প্ৰিমিছৰে কাৰণে পোষ্ট হয় সো কম্পিউটাৰ অপাৰেটৰ পৰীক্ষাটো কোনবা এটা সানডে পাতি দিব পাৰে ঘপককে সো আপোনালোকে প্ৰিপেয়াৰ হৈ থাকক আৰু লগতে যোনটো আৰু এটা আছে ৰিসাৰ্চ এসিস্ট্যান্ট ইন ফাইনান্স ডিপাৰ্টমেন্ট ৰিসাৰ্চ এসিস্ট্যান্ট ইন ফাইনান্স ডিপাৰ্টমেন্টটো মোৰ মতে কি বুলি কয় টুৰিজম ডেভেলপমেন্ট অফিচাৰ আৰু CDPOৰ সাকে পৰীক্ষাৰ পাছতে হ'ব আগত হোৱাটো সম্ভাৱনা নাই সো আগষ্ট আৰু সেপ্টেম্বৰ জুলাইত অলপ পসিবিলিটি কম আছে এক্সামস বিলাকৰ কিন্তু আগষ্ট সেপ্টেম্বৰ এই দুটা মাহত আপোনালোকে APSCৰ এক্সামস এটলিষ্ট 4-5টা এক্সামস আপোনালোকে এক্সপেক্ট কৰিব পাৰে মানে একদম কন্টিনিউয়াস পাতিব আগষ্ট সেপ্টেম্বৰ সো আগষ্ট সেপ্টেম্বৰ কাৰণে আপোনালোকে অলপ ৰেডি হৈ থাকক বাকি বেলেগ আৰু একো নাই এইকিটা কৰে আৰু লগতে যোনটো আসাম হোম গাৰ্ড সাৰ্ভিসৰ নটিফিকেশন আছিল হেতু হুনকালে আহিব লাগে আৰু নটিফিকেশনটো আহি যাব অনলাইন এপ্লিকেশন স্টার্ট হৈ যাব লাগে হুনকালে সো হেতু নটিফিকেশন হুনকালে আহি যাব মোৰ মতে জুলাই মাহতে নটিফিকেশন আহি যাব লাগে এডভাৰটাইজমেন্ট সো অনলাইন এপ্লিকেশন হৈ যাব খালি পৰীক্ষাটোহে সাকে অকমান লেট হ'ব আৰু মেবি অক্টোবৰ নৱেম্বৰ পাই যাবগে পাৰে আকৌ পঞ্চায়ত ইলেকশনো আছে সো অকমান লেট হ'ব পাৰে অক্টোবৰটো কিন্তু এডভাৰটাইজমেন্টটো সাকে হুনকালে ৰিলিজ কৰিব আৰু এডভাৰটাইজমেন্ট হোৱাৰ 3 মাহ মানৰ পাছতে পৰীক্ষাটো পাতিব আৰু সো তেনেকুৱা কথা সো এজ অফ নাও এইখিনি আছিল আপডেটস আপোনালোকে চাব পাৰে আৰু লগতে লেটেস্ট এডভাৰটাইজমেন্ট লেটেস্ট ৰিক্ৰুটমেন্ট আৰু এডভাৰটাইজমেন্টৰ ইলেক্ট্ৰিকেল ইনস্পেক্টৰ গ্ৰেড 1ৰ কাৰণে অনলাইন এপ্লিকেশন চলি আছে ইনস্পেক্টৰ অফ ইলেক্ট্ৰিচিটি গভৰ্ণমেন্ট অফ আসামৰ ওপৰত ইলেক্ট্ৰিচিটি ডিপাৰ্টমেন্ট তাৰপিছত এসিস্ট্যান্ট একাউন্টস অফিচাৰ APDCLৰ কাৰণে অনলাইন এপ্লিকেশন চলি আছে 15 তাৰিখলৈকে আছে আৰু
AEGCL ৰ কাৰণেও এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ কাৰণে অনলাইন এপ্লিকেশ্যন চলি আছে বাকীবিলাকৰ অনলাইন এপ্লিকেশ্যন অলৰেডি অভাৰ হৈ গ'ল বাকী এইকেইটা যোনকেইটা প্ৰথম পোষ্টকেইটা আছিলে চ' সেইকেইটা ইলেক্ট্ৰিকেল ইনস্পেক্টৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AEGCL চ' সেইখিনিৰ অনলাইন এপ্লিকেশ্যন ইতিমধ্যে চলি আছে কোনোবাই যদি এপ্লাই কৰা নাই আপোনালোকে এপ্লাই কৰিব পাৰে লাষ্ট ডেট এটাৰটো হ'ল 27 জুন এইটো হৈ গ'ল চাগে 27 এইটোতো সৰি ষ্টাৰ্টিং ডেট হয় কিন্তু লাষ্ট ডেট আই থিংক জুলাইলৈকে আছে চ' আপোনালোকে এপ্লাই কৰিব পাৰে আৰু জুনিয়ৰ লেজিছলেটিভ কাউন্সিলৰ চাগে লাষ্ট ডেট এতিয়ালৈকে কমপ্লিট হোৱা নাই কাৰণ জুনৰ পৰা ষ্টাৰ্ট হৈছিলে জুলাই 4-5 তাৰিখমানলৈকে আছে চ' আপোনালোকে এইখিনি কৰিব পাৰে আণ্ডাৰ ছেক্ৰেটাৰী লিগেল এছিষ্টেণ্ট চ' এইখিনি আপোনালোকে এপ্লাই কৰিব পাৰে লেটেষ্ট ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্টত এইখিনি বস্তু আহি আছে চ' এইখিনি আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে চ' কিছুমান কোৰ্চেছ এভেইলেবল আছে মোৰ ওচৰত আপোনালোকে কোৰ্চখিনি ল'ব পাৰে খালি আগতে মোৰ পৰা যদি কিবা কোৰ্চ অলৰেডি পাৰ্চেছ কৰি থৈছে তেতিয়াহ'লে মোক এবাৰ জনাব কোনটো কোৰ্চ লৈছিলে কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ ধৰক কমন মেটেৰিয়েলছ পাব পাৰে মানে কেইটামান পাৰ্ট ধৰক কেইটামান ছাবজেক্ট কমন হ'ব পাৰে চ' তেতিয়া আপোনালোকে গোটেই কোৰ্চটো নিকিনি পেলাই যোনকেইটা আনকমন মানে যোনকেইটা আগতে কেতিয়াও কভাৰ হোৱা নাই সেইকেইটা কিনিব পাৰে পাৰ্ট বাই পাৰ্টো কিনিব পাৰে আৰু লগতে আপোনালোকে কোনোবাই যদি এতিয়ালৈকে মোৰ পৰা কেতিয়াও কোৰ্চ লোৱা নাই তেতিয়াহ'লে কোৰ্চখিনি ডাইৰেক্ট গোটেইখিনি কোৰ্চেই কিনিব পাৰে এইখিনি MCQ বেছ কোৰ্চ হয় ষ্টেটমেণ্ট বেছ কুৱেশ্যনছো থাকিব এক্সপ্লেনেশ্যনো থাকিব য'ত যি নেচেচাৰী কাৰেণ্ট এফেয়াৰ্ছ থাকিব জানুৱাৰী 2023 টু মে 2024লৈকে কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰা আছে জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই 2 তাৰিখ মানে কাৰেণ্ট এফেয়াৰ্ছ জুন মাহৰ পাই যাব কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে এবাৰ কোৰ্চ কিনাৰ পিছত লাইফ টাইমৰ কাৰণে পাই থাকিব চ' কোৰ্চেছখিনি হ'ল যে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AEGCৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024-25ৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 300ত ADRE আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0ৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 350ত আসাম পুলিচ SI কনিষ্টেবল আৰু অন্যান্য যোনখিনি পোষ্ট আছিলে তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 300ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 300ত APSC মটৰ ভেহিকল ইনস্পেক্টৰৰ ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 400 আৰু মই ক'লোৱে ইতিমধ্যে আপকামিং কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে আকৌ তাৰ কাৰণে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট মোক এটা হোৱাটছএপত ৰিমাইণ্ডাৰ মেছেজ এটা ড্ৰপ কৰি দিব প্ৰত্যেক মাহৰ বিগিনিঙতে 2 বা 3 তাৰিখে তেতিয়া মই প্ৰিভিয়াছ মান্থটোৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে কোৰ্চখিনি ল'বৰ কাৰণে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে আগতে কিবা কোৰ্চ কিনি থৈছে নেকি সেইটো জনাব আৰু লগতে কোৰ্চখিনিৰ কণ্টেণ্টছ বা কি কি থাকিব সেইখিনি যদি চাব বিচাৰে মই দেখুৱাম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে গোটেইখিনি কোৰ্চেছ পাই যাব লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় চ' এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব তাতো মই কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম